আৰু মই বাকী গোটেই প্ৰসাদ চসাদ গোটেইখিনি হৈ গ'ল। এতিয়া খালি প্ৰভু ঈশ্বৰৰ ওচৰলৈ আহিছোঁ মানে অলপমান দুটামান কথা জানিবৰ কাৰণে। মই মানে জানিব বিচাৰিছোঁ, এতিয়া ধৰি লওক অসমৰ 80% মানুহে ভাবে কি বৰদোৱাই গুৰুজনাৰ জন্মস্থান বুলি, কিন্তু ময়ো বহুত আজিৰ পৰা 5 বছৰমান আগতহে গম পাইছোঁ। গতিকে মানে এই ক্ষেত্ৰত আপুনি কি ক'ব? মানে আগতে এই সংজ্ঞাত তাৰমানে আগতে মানুহে গম পোৱা নাছিলে, হয়, তেতিয়া 80% বুলি ক'ব পাৰি। কিন্তু এতিয়া যিটো তাৰমানে বহু প্ৰচাৰ বা আমাৰ জাতি সমাগমটো যদি চাই 80% বুলি ক'ব নোৱাৰি। এতিয়া 50-50ও ক'ব নোৱাৰি, ক'বলৈ হ'লে 40-60 বুলি ক'ব নোৱাৰি। হয়, গতিকে এতিয়া সকলোৱে বুজি পাইছে আৰু মই ইমান এটা বেলেগৰ মাজত সোমাব নিবিচাৰোঁ, কাৰণ এইটো যেতিয়া এটা কেছ এটা হৈ আছে। গতিকে ৰাইজে গম পাইছে যে প্ৰকৃত জন্মস্থান গুৰুজনাৰ যিখিনি মই আগতে শুনিছিলোঁ যে ইয়াতে মানে গোটেইখিনি প্ৰমাণ হিচাপে যিখিনি আছে গুৰুজনাৰ জন্মৰ লগত জড়িত গোটেইখিনি মানে পাটেকীবৰীতে আছে বুলি শুনিছিলোঁ। এই বিষয়ে অকণমান। গুৰুজনাৰ পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাটেকী সত্ৰ বৰ্তমান আমাৰ ভিতৰত উপস্থিত আছে। এই হৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থান। আগতে নগাঁও জিলাত আছিলে, অবিভক্ত আছিলে কাৰণে এতিয়া বিভক্ত হ'ল। এতিয়া মৰিগাঁও জিলাত এই মানে গুৰুজনাৰ জন্মস্থানভাগ গুচি আহিলে। এতিয়া মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত মূৰাবাৰী গাঁৱত অৱস্থিত এই পবিত্ৰ জন্মস্থান আলিপুখুৰী পাটেকী সত্ৰ। আৰু এই সত্ৰতে গুৰুজনাৰ কীৰ্তিচিহ্ন বা তেখেতে ব্যৱহৃত কিছুমান বস্তু আমাৰ ইয়াতে আছে, বৰ্তমানো আছে। যেনে তেখেতে লিখা যিখন কীৰ্তন পুথি সেইভাগ ইয়াতে আমাৰ মন্দিৰত সংৰক্ষণ অৱস্থাত আছে। টেবুল এভাগ আছে, তেখেতে যিখন টেবুলৰ শাস্ত্ৰ লিখিছিলে সেইভাগ টেবুলো আমাৰ মন্দিৰত সংৰক্ষণ অৱস্থাত আছে। আৰু এভাগ ঠগা আছে, ঠগা ভাগ তাৰমানে মৰা চৰাই আকৃতি, সেইভাগো আমাৰ বৰ্তমান সংৰক্ষণ অৱস্থাতে আছে। তাৰ বাহিৰেও গুৰুজনাই ব্যৱহাৰ কৰা আলিয়ে চাউল ধোৱা পুখুৰী, স্নান ঘাট আৰু আলি পুখুৰী, মানে আলি খানি পুখুৰী খানি আলি বনাইছিল কাৰণে আলি পুখুৰী জেগা হ'ল। গতিকে সেই আলি পুখুৰী ইয়াতে আছে। আৰু গুৰুজনাই ব্যৱহাৰ কৰে এই পাটনাথ বছৰ পুথিমতে যিকেইটা পাঠ কৰা উল্লেখ আছে আমাৰ ইয়াতে বৰ্তমান আছে। এটাহে তাৰমানে সুপ্ত অৱস্থাত আছে, দুটা যুক্ত অৱস্থাত আছে। গতিকে ইয়ালৈ চাই পেলাই আৰু ইয়াৰ যিবিলাক তাৰমানে ৰেভিনিউ প্লেচ, ভূঞা ভূঞি, ভূঞা পাম, ভূঞা পথাৰ, লালি পথাৰ, আৰু এনেকৈ ইয়াতে আগতে কছাৰী বসতি প্ৰধান আছিলে। কছাৰী উপদ্ৰৱৰ কাৰণে গুৰুজনাই ইয়াৰ পৰা যাবলগীয়া পৰিছিলে। গতিকে আমাৰ ইয়াতে কছাৰীখিনি পিছতে গুৰুজনাও গুচি গ'ল আৰু কছাৰী সকলো ইয়াতে তাৰমানে যাবলগীয়া পৰি এতিয়া যিসকল সম্প্ৰদায়ৰ লোক আছে তেখেতসকলক গতিকে সেইটোলৈ চাই পেলাই আমি ক'ব পাৰোঁ যে গুৰুজনাৰ পবিত্ৰ জন্মস্থান ইয়াতে পাটেকীবৰী, ইয়াতে বুলি ক'ব পাৰি। আৰু কছাৰীসকল যে আছিলে সেই কছাৰীসকলৰ নামেৰে এতিয়াও কিছুমান ৰেভিনিউ ভিলেজ আছে, কছাৰীবুৰী, জলকীয়াবুৰী, ধন্যবাদ, এইবিলাক তাৰমানে ইয়াতে আমাৰ বৰ্তমানো আছে। গতিকে ভূঞাবুৰী তেখেত আছিল ভূঞা বংশ। গতিকে এইবিলাকলৈ চাই পেলাই আমি ক'ব পাৰোঁ যে গুৰুজনাৰ পবিত্ৰ জন্মস্থান ইয়াতে আছে। তেওঁ বৰদোৱালৈ যে গৈছিলে মানে তেখেতে 12 বছৰ বয়সত বৰদোৱালৈ গৈছিলে, তাৰপিছত আকৌ আহিছিলে, তাৰপিছত আকৌ গৈছে পুনৰাই গৈ পেলাই তাতে তেওঁ ধৰ্ম কৰ্ম গোটেইখিনি বৰদোৱাতে কৰিছিলে। ইয়াত মাত্ৰ জন্ম কৰিছে। আৰু ইয়াতেতো এতিয়া বৰ্তমান সময়ত প্ৰায় 100% মুছলমান মানুহ বুলি ক'ব পাৰি। ইয়াতে আমাৰ এই সত্ৰখনৰ আশে পাশে বুলি নহয়, প্ৰায় ক'বলৈ গ'লে চাৰিও দিশে প্ৰতিটো দিশত 5 কিলোমিটাৰ নহয়, 7 কিলোমিটাৰ, 10 কিলোমিটাৰ, 15-20 কিলোমিটাৰ নিৰৱতে আমাৰ অসমীয়া মানুহ আছে। কিন্তু থাকিলেও এই মুছলমান সম্প্ৰদায়ৰ লোকসকলে এই সত্ৰখনৰ প্ৰতি যিটো তাৰমানে সহায় সহানুভূতি আৰু মৰমৰ দৃষ্টিৰে চাই তাক কিন্তু আমি মানিবলগীয়া। গতিকে আমি
তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ যে এই সত্ৰখন তেওঁলোকে যে নিজৰ সত্ৰ হিচাপে নিজৰ ঠাই হিচাপে গণ্য কৰি পেলাই ইয়াত আজিলৈকে কোনো ধৰণৰ চুৰি ডকাইতি বা কোনো হিংসাত্মক কাৰ্য নকৰাকৈ যে ৰাখিছে তাৰ বাবে মই মুছলমান সম্প্ৰদায়ৰ লোকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় হয়, মই আগতে শুনিছিলোঁ, তেখেতে মোক এগৰাকীয়ে কৈছিলে যে ৮৩ আন্দোলনটো একো নহ'ল, 92টো একো হোৱা নাই, ৮৩ আন্দোলনটো এনেকৈ ৰাখিছে মুছলমান সম্প্ৰদায়ৰ লোকেই প্ৰটেকশ্যন দিছিলে বুলি। হয়, ঠিক আছে, আপোনাক কথাখিনি জানি বহুত বহুত ভাল লাগিল। কৃষ্ণ। আৰু এইটো দেখা পাইছোঁ, এইটো হয়তো দৌল মন্দিৰ বনাই আছিল চাগে, মই এনেকৈ কাকো সোধা নহ'ল বাৰু, কিন্তু দৌল মন্দিৰ যেনে লাগিছে। আৰু এইটো পাটনাটৰ কথা কৈছিলে, গুৰুজনাই ব্যৱহাৰ কৰিছিলোঁ বোলে, প্ৰাচীন গুৰুজনাৰ পাটনাট। যাব ওলালোঁ, কেনেকুৱা লাগিলে কোৱা? ভাল লাগিছে। ভাল লাগিলে মানে বহুতে নাজানা মানে বহুত মানুহবিলাকে এতিয়াও বহুতে গম নোপোৱা হৈ আছে, কিন্তু ভাল লাগিলে আহিলে, ভাল লাগিলে। একচুৱেলি মই ইয়াৰ আগতে দুবাৰ আহিছোঁ, কৈছোঁৱে, ভাইটিক সেইকাৰণে লৈ আহিলোঁ, মানে আগ্ৰহ থকা মানুহক ক'বলৈ আনি পেলাই ভাল লাগে। আৰু তাৰ পৰা আহি পেলাই এতিয়া ঢিং পালোহি। এতিয়া কথাটো হ'ল কি, এই বাইদেউগৰাকীয়ে আকৌ আমাক চাহো খোৱালে দেই তাতে, মানে ভাল লাগিলে। আৰু তাত ধৰি লওক তেনেকৈ একো খাবলৈ বা কিবা ৰুটি চুটি তেনেকুৱা ব্যৱস্থা নাই, গতিকে তেওঁ চাহকণ খোৱাৰ কাৰণে বহুত সকাহ পালোঁ। মানে ৰাতিপুৱা একো নোখোৱাকৈ মানে খালী পেটে আহি পেলাই আহিছোঁ, গতিকে চাহকণ পাওঁতে মানে যথেষ্ট সকাহ। আৰু তেওঁ বোলে আজিহে 2 মাহমানৰ মূৰত আজিহে দোকান খুলিছে, গতিকে মই মানে সৌভাগ্যৱান আৰু, নহ'লেতো চাগে সেইকণো নাপালোঁহেঁতেন। আৰু যাওঁতে সেই সিফালৰ ৰাস্তাটোদি গুচি গৈছিলোঁ, আৰু গতিকে এতিয়া মানে যিহেতু বৰদোৱাৰ সন্মুখেদিয়ে যামগৈ, সেইটো কাৰণে বৰদোৱাত এপাক সোমাই যাওঁ আৰু পৰিৱেশটো। আৰু এতিয়া যিটো সময়ত আহিছোঁ, এইটো সময়ত পৰিৱেশটো বেছি ভাল লাগে, তাৰমানে মানুহবিলাক চব বেছিভাগ মানুহ গুচি যায়গৈ, গতিকে পৰিৱেশটো এটা নিৰিবিলি পৰিৱেশ এটা থাকে, ভাল লাগে। পাতেকী বৰীৰ পৰা আহিলোঁ বৰদোৱা, গুৰুজনাৰ শিক্ষা গ্ৰহণৰ বাকীখিনি যিখিনি আছে, চাওকচোন, সপোন লাগে দুইখন। মানে এয়া হ'ল কীৰ্তন ঘৰৰ সন্মুখ ভাগ, ইয়াতে ফটো চটো উঠে আৰু ভাল লাগিছে। মানে কিয় ইয়াৰ আগৰ পৰা যি অলপ দিন আগত আহিছিলোঁ, তেতিয়া মানে মানুহজনো বহুত আছিলে তেতিয়া, কিন্তু এতিয়া ধৰি লওক অকণমান শান্ত পৰিৱেশ এটা। ভাবিলে আচৰিত লাগে, গুৰুজনাৰ জন্মস্থান য'ত, তাত আজি মানে যেন এনেকুৱা এটা অনুভৱ হ'ল যেন গাঁৱৰ নামঘৰ তাতহে গৈছোঁ। আৰু আহি পেলাই যেতিয়া ইয়াত সোমাইছোঁ, ভাবিব নোৱাৰা মানে এটা যেন কিবা এখন বেলেগ এখন পৃথিৱীত আহিছোঁ যেন, য'ত মানে গুৰুজনাই শিক্ষা গ্ৰহণ কৰিছিলে। সেইকাৰণে একচুৱেলি সেইটোৱে কাৰণ চাগে যে তাতে ধৰি লওক বহুত মানুহে গম নাপায়, বহুত মানুহ তাত কমকৈ যায়। মানুহ কমকৈ গ'লে চাগে তাতে হয়তো দান বৰঙণি কমকৈ উঠে, কিন্তু ইয়াত ধৰি লওক বহুত মানুহ হয়, গতিকে ইয়াতে দান বৰঙণি বেছি হয় চব। আকাশী গংগাৰ পাৰলৈ আহিলোঁ, আৰু আচৰিত লাগে ভাবিলে, কালি ধুমুহাটোত দেখিলোঁ কিমান বতাহ বৰষুণত ডাঙৰ গছ হৈছে, কিন্তু এই গছজোপা আজি কিমান বছৰ ধৰি পেলাই এনেকৈয়ে দেখি আছোঁ। আৰু এইজোপা গছ ভালেই আছে, এই ৱালকেইখন এনেকৈয়ে কিমান দিন ধৰি পেলাই দেখি আছোঁ, ইমান বতাহ বৰষুণ, অথচ এনেকৈ যে আছে, ভাল লাগে, এনেকৈয়ে থাকক। মানে সেই পুৰণা বৰদোৱাখন বিচাৰি পাওঁ তেতিয়া। বৰদোৱাৰ পৰা উভতি এতিয়া আহি পালোঁ নগাঁও টাউন, মানে যাওঁতে বেলেগ ৰাস্তা দি গৈছিলোঁ, এতিয়া টাউন হৈ পেলাই গৈ আছোঁ। আৰু কালি ধুমুহাই এতিয়া আহোঁতে দেখা পাইছোঁ, এইডাল চাওকচোন কেনেকৈ ফালিছে, কিমান ডাঙৰ একদম ডাইৰেক্ট ফালি পেলাই পৰি গৈছে এইটো তলত। কামপুৰৰ গণেশ পূজা একদম ভাগৰ জিগৰি আহি পেলাই ঘৰ পালোহি। ভিডিঅ'টো এতিয়া সামৰিব ওলাইছোঁ, আৰু কেনেকুৱা পালে ভিডিঅ'টো জনাব। আজি মানে 2খন সত্ৰ দেখালোঁ, পাতেকী বৰী আৰু বৰদোৱা। এখন হ'ল গুৰুজনাৰ জন্মস্থান, আৰু বাকী গোটেই তেওঁৰ পঢ়া শুনা জীৱনৰ পৰা গোটেইখিনি বৰদোৱাত। গতিকে বৰদোৱালৈ আহিলে ধৰি লওক সকলোখিনি পাব, জাক জমকতাও পাব, আৰু যদি ভক্তি বিচাৰিব জানে তেতিয়াহ'লে ভক্তি পাব। আৰু পাতেকী বৰীতো আৰু আপোনাৰ একদম শান্ত সুন্দৰ এটা পৰিৱেশ, যেনেকুৱা যেন এতিয়াও মানে আমাৰ সেই গাঁৱৰ নামঘৰ এটা যিটো পৰিৱেশ, তেনেকুৱা টাইপৰ পৰিৱেশ এটা আছে, গতিকে তাতো ভাল লাগে। গতিকে আপোনালোকে বৰদোৱালৈ যেনেকৈ যায়, পাতেকী বৰী অলপমান দূৰ হয়, তথাপিও যাব, অন্ততঃ বৰদোৱাৰ সমান নহ'লেও আৰু অলপমান আগুৱাই নিয়ক পাতেকী বৰীক, ভাল লাগিব আৰু গুৰুজনাৰ জন্মস্থান হিচাপে।
আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব শেষলৈকে চোৱাৰ বাবে ভিডিঅ'টো বহুত বহুত ধন্যবাদ সকলোৱে দিনবোৰ সুখৰ হওক তাৰে কামনা ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ